নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে, যিহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে DSS আছাম ৰিক্ৰুইটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 191 গ্ৰেড 3 পোষ্ট। যিহেতু গ্ৰেড 3 লেভেলৰ পোষ্টসমূহ মুকলি হৈছে DHSৰ ফালৰ পৰা। যিহেতু স্বাস্থ্য বিভাগৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, আছাম ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা 191টা গ্ৰেড 3 লেভেলৰ পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া পোষ্ট নেমটো হৈছে আপোনালোকৰ যিটো হেল্থ এডুকেটৰ আছে, GA আছে, BHW আছে। যদি আপুনি এই পোষ্টকেইটাৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ভেকেঞ্চি যিহেতু গম পাইছে যে 191টা ভেকেঞ্চি মুকলি হৈছে। ইয়াতে আপোনালোকৰ DHS যিটো ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছাম, যিটো আপোনালোকৰ মেডিকেল ডিপাৰ্টমেণ্টৰ স্বাস্থ্য বিভাগৰ যিহেতু চাকৰি হয়, কোৱালিফিকেশ্যনটো আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিলে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। ষ্টাৰ্ট ডেটটো আপোনালোকৰ 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা। যিহেতু এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। আজি যিহেতু 3 তাৰিখ হৈছেহে, এতিয়াও আপোনালোকৰ দিন আছে 12 ছেপ্টেম্বৰলৈ। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেটটো আপোনালোকৰ 21 ছেপ্টেম্বৰলৈকে আছে, বেছি দিন দিয়া নাই আপোনালোকৰ। 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে মাত্ৰ আপোনালোকৰ 9 দিন সময় দিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পোষ্টটোৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিটো এটা অভাৰভিউটো যিহেতু আপোনালোকে গম পাইছে, পোষ্ট নেমটো আপোনালোকে গম পাইছে, হেল্থ এডুকেটৰ আছে, জুনিয়ৰ এছিষ্টেণ্ট আছে, একাউণ্টেণ্ট আছে, আপোনালোকৰ যিটো একাউণ্ট এছিষ্টেণ্ট LDA আছে, বেচিক হেল্থ ৱৰ্কাৰ আছে, যিটো আপোনাৰ BHW বুলি কোৱা হয়। টোটেল পোষ্ট যিহেতু 191টা পোষ্ট মুকলি হৈছে। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছাম, যিহেতু DHSৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিছে। স্বাস্থ্য বিভাগৰ বহুতে এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি সুবিধা সুযোগটো ল'ব বিচাৰে ল'ব পাৰিব। যিহেতু ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়াহে আপুনি পোষ্টটোত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে, 18 বছৰ বয়সৰ পৰা আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজ মেক্সিমাম বয়সটো দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে আপুনি 40 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC MOBCৰ কাৰণে 43 বছৰলৈকে পাৰিব। SC STৰ কাৰণে আপুনি 45 বছৰলৈকে আবেদন কৰিব পাৰিব, আৰু PWBDৰ কাৰণে আপুনি 50 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, যিটো আপোনালোকৰ হেল্থ এডুকেটৰ আছে, তাতে আপোনাৰ ভেকেঞ্চি আছে 780 মানে আপোনালোকৰ ইয়াতে 78টা পোষ্ট আছে। ইউৰ কাৰণে আছে 40টা, ST কাৰণে আছে 5টা, STPৰ কাৰণে আছে 8টা আছে, আৰু ST হিলছৰ কাৰণে আছে 4টা, OBC MOBCৰ কাৰণে আপোনালোকৰ ইয়াতে 20টা পোষ্ট দেখিবলৈ পাব। যিটো আপোনালোকৰ হেল্থ এডুকেটৰ যিহেতু গম পাইছে 78টা পোষ্ট আছে। যিটো আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্ট কাম LDA আছে, তাতে আপোনাৰ ভেকেঞ্চি আছে 72টা ভেকেঞ্চি আছে। ইউৰ কাৰণে আছে আপোনালোকৰ 36টা আছে, SCৰ কাৰণে আছে আপোনালোকৰ 6টা আছে, STP কাৰণে আছে 7টা আছে, ST হিলছৰ কাৰণে আছে 4টা আছে, OBC MOBCৰ কাৰণে ইয়াতে 18টা ভেকেঞ্চি দেখিবলৈ পাব। যিটো আপোনালোকৰ ইয়াতে বেচিক হেল্থ ৱৰ্কাৰ আছে, যিটো আপোনালোকৰ BHW বুলি কয়, তাতে আপোনালোকৰ 41টা পোষ্ট দেখিবলৈ পাব। ইউৰ কাৰণে আছে 21টা আছে, SCৰ কাৰণে আছে 3টা আছে, STP কাৰণে আছে 4টা, আৰু ST হিলছৰ কাৰণে আছে 2টা, OBC MOBCৰ কাৰণে আছে ইয়াতে আপোনাৰ 11টা পোষ্ট দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদন কৰিব বিচাৰিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে, যিটো আপোনালোকৰ হেল্থ এডুকেটৰ পোষ্ট আছে, তাতে আপোনালোকৰ চেলাৰীটো 14,000 টকাৰ পৰা আৰম্ভ কৰি 70,000 টকালৈকে আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। লগতে আপোনাৰ গ্ৰেড পেটো থাকিব 7,600 টকালৈকে আপোনাৰ গ্ৰেড পে থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। এতিয়া জুনিয়ৰ এছিষ্টেণ্ট আৰু একাউণ্ট এছিষ্টেণ্ট যিটো LDA আছে, তাতো আপোনালোকৰ 14,000 পৰা 70,000লৈকে আপুনি
চেলাৰীটো লাভ কৰিব পাৰিব, কিন্তু আপোনালোকৰ এই বস্তুৰ ক্ষেত্ৰত গেট পে'টো অলপ কম হ'ব, 6,200 টকাকৈ আপুনি গেট পে'টো লাভ কৰিব পাৰিব। যিটো আপোনালোকৰ বেচিক হেল্থ ৱৰ্কাৰ্ছ যিটো BHW, সেই বস্তুৰ ক্ষেত্ৰতো আপুনি বেচিক পে'টো যিহেতু 14,000 পৰা 17,000লৈকে আপুনি লাভ কৰিব পাৰিব। লগতে আপোনাৰ এই বস্তুৰ ক্ষেত্ৰত আপোনাৰ গেট পে'টো 5,600 টকাকৈ আপুনি গেট পে'টো লাভ কৰিব পাৰিব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়াহে আপুনি আবেদন কৰিবলৈ এলিজিবল হ'ব। 12 ছেপ্টেম্বৰ তাৰিখত যিহেতু পোষ্টসমূহৰ আবেদন প্ৰক্ৰিয়াটো এক্টিভ হৈ যাব, মানে 12 ছেপ্টেম্বৰ তাৰিখে আপোনাৰ আবেদনৰ লিংক এক্টিভ হৈ যাব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আপোনালোকে ইয়াতে নটিফিকেশ্যনটো আহিছে, 3 তাৰিখে আপোনালোকৰ নটিফিকেশ্যন আহিছে। আজিৰ যিহেতু নটিফিকেশ্যনটো আউট হৈ গৈছে, ষ্টাৰ্টটো যিহেতু আপোনালোকৰ 12 ছেপ্টেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব, আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 21 ছেপ্টেম্বৰকৈ লাষ্ট ডেট থাকিব। যিটো আপোনাক বেছি দিন দিয়া নাই, 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰৰ ভিতৰতে আপুনি আবেদনসমূহ কৰিব লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।